নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম আসাম চিভিলিয়ান এৱাৰ্ড অৰ্থাৎ অসমৰ অসামৰিক বঁটা 2024 যিটো এই 2025 চনত শেহতীয়াকৈ প্ৰদান কৰিছে। মুঠ কিমানটা অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা প্ৰদান কৰিছে গোটেইখিনি আমি ব্ৰিফলি ডিছকাছ কৰিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি টেলিগ্ৰাম চেনেলটো এতিয়ালৈকে জইন হৈ লোৱা নাই তেনেহ'লে কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে আৰু ডেছক্ৰিপশ্যনতো লিংকটো দিয়া আছে। MCQ বিলাক আৰম্ভ কৰাৰ আগতে অলপমান অসমৰ অসামৰিক বঁটাৰ বিষয়ে অলপমান জানি লওঁ। দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আছাম ইজ অৰ্থাৎ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটো হৈছে অসম বৈভৱ বঁটা, যিটো অসম চৰকাৰে 2021 চনৰ পৰা দিয়া আৰম্ভ কৰিছে। আৰু এই বঁটাটো কিহৰ বাবে দিয়া হয়? বিভিন্ন ধৰণৰ ক্ষেত্ৰত দিয়া হয়, যেনে পাব্লিক ছাৰ্ভিচ, ছায়েন্স বা বিজ্ঞান, আৰ্টছ বা কলা, লিটাৰেচাৰ বা সাহিত্য, কালচাৰ এণ্ড ছ'চিয়েল ৱৰ্ক আদি ক্ষেত্ৰৰ বাবে প্ৰদান কৰে। আৰু এই অসম বৈভৱ বঁটা প্ৰাপকে এখন প্ৰশস্তি পত্ৰ, এটা মেডেল আৰু 5 লাখ টকাৰ নগদ ধন লাভ কৰে। আৰু এই বঁটা প্ৰাপকসকলে চৰকাৰী চিকিৎসালয়বিলাকত আজীৱন বিনামূল্য চিকিৎসা সেৱা লাভ কৰে। ইয়াৰ উপৰিও অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটাটো হৈছে অসম সৌৰভ আৰু তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটাটো হৈছে অসম গৌৰৱ। অসম বৈভৱ বঁটাটো সৰ্বপ্ৰথমে 2021 চনত প্ৰদান কৰা হৈছিলে। কাক প্ৰদান কৰিছিলে? ৰতন টাটাই সৰ্বপ্ৰথমে লাভ কৰিছিলে। ছ'চিয়েল ছাৰ্ভিচ বা সমাজ সেৱাৰ বাবে তেওঁ লাভ কৰিছিলে। 2022 চনৰটো তপন শইকীয়াক দিয়া হৈছিলে হেল্থ কেয়াৰ আৰু পাব্লিক ছাৰ্ভিচৰ বাবে। আৰু 2023 চনৰটো ৰঞ্জন গগৈ তেওঁক ল এণ্ড জাষ্টিচ, আইন আৰু ন্যায়ৰ বাবে তেওঁ লাভ কৰিছিলে। 2024 চনৰ বাবে অসমৰ অসামৰিক বঁটা টোটেল 23টা প্ৰদান কৰিছে। তাৰে অসম বৈভৱ হ'ল 1টা, অসম সৌৰভ হ'ল 6টা আৰু অসম গৌৰৱ 16টা প্ৰদান কৰিছে। গতিকে নেক্সট আমি MCQ খিনি ডিছকাছ কৰিম। প্ৰথম প্ৰশ্নটো হৈছে হু ইজ দ্য ৰেচিপিয়েণ্ট অফ আছাম বৈভৱ এৱাৰ্ড 2024? শেহতীয়াকৈ 2024 চনৰ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। অৰ্থাৎ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক এই 2024 চনৰ অসম বৈভৱ বঁটাটো প্ৰদান কৰা হৈছে। চাওক, ৰাণা প্ৰতাপৰ বিষয়ে অলপমান জানি লওঁ। লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৱাজ বৰ্ন ইন এছামিজ কলিতা ফেমিলি ইন ৰঙিয়া অফ কামৰূপ ডিষ্ট্ৰিক্ট টু যোগেন্দ্ৰ কলিতা এণ্ড ৰেণু কলিতা। অৰ্থাৎ এই ৰাণা প্ৰতাপ কলিতাৰ পিতৃৰ নাম হৈছে যোগেন্দ্ৰ কলিতা আৰু মাতৃৰ নাম হৈছে ৰেণু কলিতা। তেওঁ কামৰূপ জিলাৰ এই ৰঙিয়াত জন্মগ্ৰহণ কৰিছিলে। এইটো আপোনালোকে মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আগন্তুক এক্সামবোৰৰ বাবে। 2024 চনৰ অসম বৈভৱ বঁটা কোনে লাভ কৰিছে? লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই লাভ কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 2, ইন হুইচ ফিল্ড ডিড সুব্ৰমণিয়াম ৰামদৰাই ৰিচিভ দ্য আছাম সৌৰভ এৱাৰ্ড 2024? শেহতীয়াকৈ সুব্ৰমণিয়াম ৰামদৰায়ে 2024 চনৰ অসম সৌৰভ বঁটা লাভ কৰিছে আৰু তেওঁ কোনটো ক্ষেত্ৰত এই বঁটাটো লাভ কৰিছে বুলি আমাক সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, একাডেমিচিয়ান। অৰ্থাৎ তেওঁ এই শিক্ষাবিদ হয়, এই ক্ষেত্ৰত তেওঁ লাভ কৰিছে। কুৱেশ্যন নম্বৰ 3টো হৈছে ইন হুইচ ফিল্ড ৱাজ ডক্টৰ বাপ্পী পল অনাৰ্ড উইথ দ্য আছাম সৌৰভ এৱাৰ্ড 2024? ডক্টৰ বাপ্পী পালে 2024 চনৰ অসম সৌৰভ বঁটা কোনটো ক্ষেত্ৰৰ বাবে লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এনভাইৰনমেণ্টেল ছায়েন্স। অৰ্থাৎ পৰিৱেশ বিজ্ঞানৰ বাবে তেওঁ ডক্টৰ বাপ্পী পালে 2024 চনৰ অসম সৌৰভ বঁটাটো লাভ কৰিছে। কুৱেশ্যন নম্বৰ 4টো হৈছে ফৰ হুইচ কণ্ট্ৰিবিউশ্যন ডিড ডক্টৰ পূৰবী শইকীয়া ৰিচিভ দ্য আছাম সৌৰভ এৱাৰ্ড 2024? ডক্টৰ পূৰবী শইকীয়াই কোনটো ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2024 চনৰ অসম সৌৰভ বঁটাটো লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ছায়েন্স এণ্ড টেকনলজি। অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ বাবে তেওঁ ডক্টৰ পূৰবী শইকীয়াই অসম সৌৰভ বঁটা 2024 লাভ কৰিছে। কুৱেশ্যন নম্বৰ 5টো হৈছে ইন হুইচ ফিল্ড ডিড শ্ৰী দীপেন বৰুৱা ৰিচিভ দ্য আছাম সৌৰভ এৱাৰ্ড 2024? শ্ৰী দীপেন বৰুৱাক 2024 চনৰ অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে আৰু তেওঁক কি ক্ষেত্ৰত এই বঁটাটো প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আৰ্ট এণ্ড কালচাৰ। অৰ্থাৎ এই কলা আৰু সংস্কৃতি ক্ষেত্ৰৰ বাবে দীপেন বৰুৱাই 2024 চনৰ অসম সৌৰভ বঁটা লাভ কৰিছে। দীপেন বৰুৱা এগৰাকী সংগীতকাৰ হয়।
Question number 6 হৈছে for which contribution was Sri Hemanta Datta honored with the Assam Saurabh Award 2024? শ্ৰী হেমন্ত দত্তই কণ্ঠ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2024 চনৰ অসম সৌৰভ বঁটা লাভ কৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ড্ৰামেটিষ্ট অৰ্থাৎ নাট্যকাৰ। এই ক্ষেত্ৰত তেওঁ শ্ৰী হেমন্ত দত্তই অসম সৌৰভ বঁটাটো লাভ কৰিছে। Question number 7. In which sport did Srimati Uma Chetri received Assam Saurabh Award in 2024? শ্ৰীমতী উমা চেত্ৰীয়ে অসম সৌৰভ বঁটা 2024 লাভ কৰিছে আৰু তেওঁ কি খেলৰ সৈতে জড়িত হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ক্ৰিকেট অৰ্থাৎ এই শ্ৰীমতী উমা চেত্ৰীয়ে অসম সৌৰভ বঁটা লাভ কৰিছে ক্ৰীড়া ক্ষেত্ৰত বা স্পৰ্টছত লাভ কৰিছে তেওঁ আৰু তেওঁ এই ক্ৰিকেট খেলৰ সৈতে জড়িত এগৰাকী খেলুৱৈ। কুৱেশ্যন নম্বৰ 8 হৈছে আমি এতিয়া অসম গৌৰৱ বঁটাসমূহ ডিছকাছ কৰিম। In which field was Srimati Phuleshwari Datta honored with the Assam Gaurav Award 2024? শ্ৰীমতী ফুলেশ্বৰী দত্তই 2024 চনৰ অসম গৌৰৱ বঁটা কণ্ঠ ক্ষেত্ৰৰ বাবে লাভ কৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৱাইল্ড লাইফ কনজাৰভেশ্যন অৰ্থাৎ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত শ্ৰীমতী ফুলেশ্বৰী দত্তই এই অসম গৌৰৱ বঁটা 2024 লাভ কৰিছে। কুৱেশ্যন নম্বৰ 9 হৈছে for which sport was Srimati Meenakshi Das honored with the Assam Gaurav Award in 2024? শ্ৰীমতী মীনাক্ষী দাসক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে আৰু তেওঁ এগৰাকী খেলুৱৈ হয়। কি খেলৰ সৈতে জড়িত বুলি আমাক সুধিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মটৰ বাইকিং অৰ্থাৎ শ্ৰীমতী মীনাক্ষী দাসক এই মটৰ বাইকিঙৰ বাবে 2024 চনৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 10 হৈছে in which sport did Sri Parthiv Sundar Gogoi received the Assam Gaurav Award 2024? শ্ৰী পাৰ্থিৱ সুন্দৰ গগৈয়ে কণ্ঠ খেলৰ সাফল্যৰ বাবে 2024 চনৰ অসম গৌৰৱ বঁটাটো প্ৰদান কৰা হৈছে। আমি সকলোৱে চিনি পাওঁ যিহেতু ISL চাই। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফুটবল অৰ্থাৎ এই পাৰ্থিৱ সুন্দৰ গগৈয়ে ফুটবলৰ বাবে অসম গৌৰৱ বঁটা 2024 লাভ কৰিছে। কুৱেশ্যন নম্বৰ 11 হৈছে in which field did Sri Dhirendra Nath Paul receive the Assam Saurabh Award 2024? শ্ৰী ধীৰেন্দ্ৰ নাথ পালে 2024 চনৰ অসম গৌৰৱ বঁটা কণ্ঠ শাখাত লাভ কৰিছে। কৃষি সামাজিক ক্যাম হস্তশিল্প নে বিজ্ঞান আৰু প্ৰযুক্তি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেণ্ডিক্ৰাফ্ট অৰ্থাৎ হস্তশিল্পৰ বাবে শ্ৰী ধীৰেন্দ্ৰ নাথ পালে 2024 চনৰ অসম গৌৰৱ বঁটা লাভ কৰিছে। কুৱেশ্যন নম্বৰ 12 হৈছে for which contribution was Sri Haridas Das honored with the Assam Gaurav Award 2024? শ্ৰী হৰিদাস দাসক কণ্ঠ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2024 চনৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰেছ মেটেল ক্ৰাফ্ট বা পিতল ধাতুৰ শিল্পৰ বাবে তেওঁ এগৰাকী পিতল ধাতুৰ শিল্পী হয়। তাৰ বাবে তেওঁক এই শ্ৰী হৰিদাসক অসম গৌৰৱ বঁটা 2024 প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 13 হৈছে in which field did Sri Binong Teron receive the Assam Gaurav Award 2024? শ্ৰী বিনং তেৰণে কণ্ঠ শাখাত আগবঢ়োৱা অৱদানৰ বাবে অসম গৌৰৱ বঁটা লাভ কৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ষ্টুডেণ্ট ট্ৰেইনিং অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰশিক্ষণ কৰে তেওঁ সেইবাবে তেওঁ এই বিনং তেৰণক অসম গৌৰৱ বঁটাটো প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 14 হৈছে for which sector did শ্ৰী নজৰুল হক receive the Assam Gaurav Award 2024? শ্ৰী নজৰুল হকে কণ্ঠ শাখাত 2024 চনৰ অসম গৌৰৱ বঁটা লাভ কৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি একুৱাটিক ফাৰ্মিং অৰ্থাৎ এই শ্ৰী নজৰুল হকে মীন পালনৰ বাবে তেওঁক অসম গৌৰৱ বঁটা 2024 প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 15 হৈছে in which field was শ্ৰী বিশ্বজিৎ বৰা honored with the Assam Gaurav Award 2024? শ্ৰী বিশ্বজিৎ বৰাই কণ্ঠ ক্ষেত্ৰত কৰা কামৰ বাবে 2024 চনৰ অসম গৌৰৱ বঁটা লাভ কৰিছে। শুদ্ধ উত্তৰ অপশ্যন চি এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ কৃষি আৰু সংশ্লিষ্ট খণ্ড এই ক্ষেত্ৰৰ বাবে তেওঁক বিশ্বজিৎ বৰাই অসম গৌৰৱ বঁটা লাভ কৰিছে। কুৱেশ্যন নম্বৰ 16 হৈছে in which field was শ্ৰী ভৰত কলিতা honored with the Assam Gaurav Award 2024? শ্ৰী ভৰত কলিতা কণ্ঠ ক্ষেত্ৰত অসম গৌৰৱ বঁটাৰে 2024 সন্মানিত কৰা হয়। শুদ্ধ উত্তৰটো হয় অপশ্যন এ ডায়েৰী মিল্ক প্ৰডাকশ্যন অৰ্থাৎ এই গাখীৰ উৎপাদনৰ বাবে শ্ৰী ভৰত কলিতাক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে 2024 চনৰ।
Question number 17 to is Sri Barlangfa Narzari received the Assam Gaurav Award 2024 in which field? Sri Barlangfa Narzari অসম গৌৰৱ বঁটা লাভ কৰিছে 2024 চনৰ কি ক্ষেত্ৰত লাভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপচন বি আৰ্ট এণ্ড কালচাৰ। কলা আৰু সংস্কৃতিৰ বাবে এই শ্ৰী বৰলাংফা নাৰ্জাৰীয়ে 2024 চনৰ অসম গৌৰৱ বঁটা লাভ কৰিছে। তেওঁ এগৰাকী লোকসংগীতকাৰ। Question number 18 to is Sri Ram Sasoni was awarded the Assam Gaurav Award 2024 in which category? Sri Ram Sasonik 2024 চনৰ অসম গৌৰৱ বঁটা কোনটো শাখাত প্ৰদান কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপচন বি আৰ্ট এণ্ড কালচাৰ। কলা আৰু সংস্কৃতিৰ বাবে এই ৰাম সাছনীয়েও অসম গৌৰৱ বঁটা লাভ কৰিছে। তেওঁ এগৰাকী গায়ক আৰু শিল্পী। Question number 19 to is Sri Upamanyu Borkakoti was won Assam Gaurav Award 2024 in which sector? উপমান্যু বৰকাকতিয়ে 2024 চনৰ অসম গৌৰৱ বঁটা কোনটো খণ্ডত লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপচন বি ষ্টাৰ্টআপ এণ্ড MSME। ষ্টাৰ্টআপ আৰু MSMEৰ বাবে এই উপমান্যু বৰকাকতিয়ে অসম গৌৰৱ বঁটা 2024 চনত লাভ কৰিছে। MSMEৰ ফুল ফৰ্মটো হৈছে মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ। এইটো মনত ৰাখিব। Question number 20 Sri David Pratim Gogoi was awarded Assam Gaurav Award 2024 for his contribution in which area? David Pratim Gogoi 2024 চনৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে কি ক্ষেত্ৰৰ বাবে প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপচন বি ষ্টাৰ্টআপ এণ্ড MSME। অৰ্থাৎ এই ডেভিড প্ৰতিম গগৈয়েও ষ্টাৰ্টআপ আৰু MSMEৰ বাবে অসম গৌৰৱ বঁটা লাভ কৰিছে। Question number 21 which institution received the Assam Gaurav Award 2024 for eco-tourism? অৰ্থাৎ এই ইকো-টুৰিজমৰ বাবে কোনটো প্ৰতিষ্ঠানে 2024 চনৰ অসম গৌৰৱ বঁটা লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপচন চি চৰাণ আহেম। অৰ্থাৎ এই চৰাণ আহেম নামৰ প্ৰতিষ্ঠানটোৱে 2024 চনৰ অসম গৌৰৱ বঁটা লাভ কৰিছে ইকো-টুৰিজমৰ বাবে। Question number 22 হৈছে বাৰেকুৰি ভিলেজ এণ্ড হাতী বন্ধু NGO were honored with the Assam Gaurav Award 2024 for their contribution to which field? বাৰেকুৰি গাঁও আৰু হাতী বন্ধু NGO কোনটো ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 2024 চনৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৱাইল্ড লাইফ কনজাৰভেশ্যন। অৰ্থাৎ এই বন্যপ্ৰাণী সংৰক্ষণৰ বাবে এই বাৰেকুৰি গাঁও আৰু এই হাতী বন্ধু NGO এই দুটা 2024 চনৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। তো ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে দ্য ৰেচিপিয়েণ্ট অফ আছাম সৌৰভ এৱাৰ্ড গেটছ এ কেছ ৰিৱাৰ্ড অফ হাউ মেনি ৰুপিজ? অৰ্থাৎ অসম সৌৰভ বঁটা প্ৰাপকসকলে কিমান নগদ টকাৰ পুৰস্কাৰ লাভ কৰে? আমি পঢ়িলোঁ যে আছাম বৈভৱ বঁটা প্ৰাপকসকলে 5 লাখ টকা লাভ কৰে। তো আপোনালোকে কমেণ্টত জনাব যে অসম সৌৰভ বঁটা প্ৰাপকসকলে কিমান টকা নগদ পুৰস্কাৰ লাভ কৰে। এই ভিডিঅ'বিলাকৰ PDF ল'ব বিচাৰিলে আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডি জোন এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।